নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 3, পৃথিৱীৰ গতি। তো পৃথিৱীৰ গতি সম্পৰ্কে আজি আমি এই পাঠত পঢ়িবলৈ গৈ আছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল আহাচোন চাওঁ যে আমি এই পাঠত কি দিছে আৰু তোমালোকে এই পাঠত কি শিকিব পাৰিবা সেইটো এই শিকনৰ ফলাফলৰ জৰিয়তে বুজাব বিচাৰিছে। পৃথিৱীৰ গতি সম্বন্ধে ধাৰণা স্পষ্ট হ'ব। পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতি কি এইটো তোমালোকে ইয়াত বুজি পাবা। পৃথিৱীৰ পোহৰ বৃত্ত কি তাক তোমালোকে জানিব পাৰিবা। পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্ৰমণ কি তাক বুজিব পাৰিবা। আহ্নিক গতি আৰু বাৰ্ষিক গতিৰ ফলাফল ইয়াতে ব্যাখ্যা কৰা হ'ব। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এতিয়া চোৱা কৈছে তোমালোকে আগৰ পাঠত পাই আহিছা যে আমি বসবাস কৰা পৃথিৱীখন সৌৰজগতৰ এটা গ্ৰহ। আমাৰ দৃষ্টিত পৃথিৱীখন স্থিৰ যেনে লাগিলেও প্ৰকৃতিতে স্থিৰ নহয়। সৌৰজগতৰ আন গ্ৰহ উপগ্ৰহৰ দৰে পৃথিৱীও গতিশীল। সৌৰজগতৰ নক্ষত্ৰ আৰু গ্ৰহবোৰ ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে। এই আকৰ্ষণৰ ফলত গ্ৰহবোৰ গতিশীল হৈ থাকে। গ্ৰহ হিচাপে পৃথিৱীও গতি কৰি আছে। এই গতি দুই ধৰণৰ। পৃথিৱীৰ গতি কেই ধৰণৰ? দুই ধৰণৰ। এটা গতিৰে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে আৰু আনটো গতিৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে। এনেধৰণে পৃথিৱীয়ে গতিৰ জৰিয়তে নিজৰ স্থান সলনি কৰাকে পৃথিৱীৰ গতি বোলে। পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি সেয়াই আৱৰ্তন বা আহ্নিক গতি। আনহাতে পৃথিৱীয়ে নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাকেই পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলা হয়। মানে এই পাঠত আমি কি বুজি পালোঁ যে পৃথিৱীয়ে যিটো নিজ মেৰুদণ্ডত ঘূৰে সেইটো হৈছে আৱৰ্তন বা আহ্নিক গতি, আৰু পৃথিৱীয়ে যেতিয়া নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেইটো হৈছে বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এটা হৈছে ৰোটেশ্যন, এটা হৈছে ৰিভলিউশ্যন। এতিয়া নেক্সট কি পাইছে চোৱা, নেক্সট কৈছে আহ্নিক গতি। তোমালোকে আগৰ পাঠত পাই আহিছা যে পৃথিৱীৰ মেৰুদণ্ডডাল উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰা এডাল কাল্পনিক ৰেখা। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰে। সম্পূৰ্ণ এক পাক ঘূৰাকে আৱৰ্তন বা আহ্নিক গতি বোলা হয়। এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব যে আহ্নিক গতি কাক বোলে? তেতিয়া তোমালোকে এনেকে ক'বা যে পৃথিৱীৰ মেৰুদণ্ডডাল উত্তৰ আৰু দক্ষিণ মেৰুক সংযোগ কৰা এডাল কাল্পনিক ৰেখা। ইয়াৰ পৰা লিখিবা যে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ, আৰু এইটো দেখিছা ইয়াত এটা মনত ৰাখিবলগীয়া কথা হৈছে যে পৃথিৱী কোনফালৰ পৰা কোনফালে ঘূৰে? পশ্চিমৰ পৰা পূবলৈ ঘূৰে। ইয়াকে আৱৰ্তন বা আহ্নিক গতি বোলা হয়। পৃথিৱীয়ে এনেদৰে সম্পূৰ্ণ এক পাক ঘূৰিবলৈ প্ৰায় 24 ঘণ্টা সময় লয়। পৃথিৱীৰ গতিৰ এই নিৰ্দিষ্ট সময়ছোৱাক এদিন হিচাপে ধৰা হয়। সেইবাবে ইয়াক পৃথিৱীৰ দৈনন্দিন গতি বুলিও কোৱা হয়। এতিয়া পৃথিৱীয়ে কেনেকৈ নিজ মেৰুদণ্ডৰ ওপৰত ঘূৰে তাক বুজিবলৈ এটা গোলক লোৱা। গোলকত ভাৰতখন চিনাক্ত কৰি তোমাৰ সন্মুখত ৰাখা। বাওঁ হাতৰ এটা আঙুলিৰে ভাৰতৰ কোনো এটা স্থানত ধৰা। এতিয়া আনখন হাতেৰে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাই ভাৰতখন তোমাৰ সন্মুখলৈ আনা। এতিয়া কি পালা বাৰু? গোলকৰ ওপৰত ভাৰতৰ নিৰ্দিষ্ট স্থানত ধৰা তোমাৰ বাওঁ হাতৰ আঙুলিয়ে কিছু সময়ৰ পাছত সম্পূৰ্ণ এপাক ঘূৰিহে তোমাৰ সন্মুখলৈ আহিছে। ঠিক তেনেদৰে পৃথিৱীত ঘূৰণত কোনো এখন ঠাই পশ্চিমৰ পৰা পূবলৈ গতি কৰি আগৰ অৱস্থান পাবলৈ 24 ঘণ্টা সময় লাগে। ইয়াত চোৱা এইটো কিন্তু ইম্পৰ্টেণ্ট, জানি থৈ আহা যে পুৰণি কালত জ্যোতিৰ্বিদসকলে পৃথিৱীৰ স্থিৰ আৰু সূৰ্যৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি বিশ্বাস কৰিছিল। পাছত 1514 খ্ৰীষ্টাব্দত কপাৰনিকাছ নামৰ জ্যোতিৰ্বিজ্ঞানবিদজনে প্ৰমাণ কৰিছিল যে সূৰ্য স্থিৰ আৰু পৃথিৱীয়েহে সূৰ্যৰ চাৰিওফালে ঘূৰে। কপাৰনিকাছে কি কৰিছিল? কৈছিল যে সূৰ্য হৈছে স্থিৰ আৰু সূৰ্য কি কৰে? পৃথিৱীৰ চাৰিওফালে ঘূৰে। নেক্সট কি কৈছে চোৱা, তোমালোকে এটা কথা মন কৰিছানে বাৰু? আমি প্ৰতিদিন সূৰ্যটো পূব দিশত ওলাই পশ্চিম দিশত মাৰ যোৱা যেন পাওঁ। সূৰ্য কোন দিশত উঠে? পূব দিশত। আৰু কোন দিশে মাৰ যায়? পশ্চিম দিশত। প্ৰকৃতিতে স্থিৰে থকা সূৰ্যটোৱে পৃথিৱীৰ পূব দিশত উদয় আৰু পশ্চিম দিশত অস্ত যায়নে বাৰু? ইয়াক বুজিবলৈ তলৰ কথাখিনিলৈ মন কৰা। আমি বাছ বা ৰেলগাড়ীত উঠি যাওঁতে বাহিৰলৈ মন কৰিলে দেখোঁ যেন গছ-গছনি, ঘৰ-দুৱাৰ আদি পাছলৈ দৌৰি আছে। কিন্তু
প্ৰকৃততে এইবোৰ পিছফালে নাযায়। আচলতে বাছ বা ৰেলগাড়ীখনে আগফালে গতি কৰে থকাৰ বাবে দুকাষৰ গছ-গছনি, ঘৰ আদিবোৰ পাছলৈ যোৱা যেন লাগে। এই কথাটো বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল? কি ক'ব বিচাৰিছে? তোমালোকে যেতিয়া এটা চলন্ত গাড়ীত উঠিবা, ঠিক আছে, তেতিয়া বাছ এখনত ধৰা উঠিলা, তুমি বাছখনৰ ফালে মানে খিৰিকী দি চাবাচোন, বাহিৰৰ ফালে কি লাগিব? লাগিব যে এই যে ঘৰ দুৱাৰ, এই যে গছ-গছনি, এইবিলাক কি যে পাছফালে দৌৰি আছে। আচলতে এইটো কি দৌৰি যোৱা নাই, আমাৰ গাড়ীখন আগবাঢ়ি গৈ আছে আৰু সেই দুই কাষৰ ঘৰ বাৰী গছ-গছনি এইবিলাক যে পিছফালে গতি কৰি আছে। গাড়ীটো আগফালে গতি কৰি থাকে না, তো সেইকাৰণে এইটো আমাক দেখা যায়। পৃথিৱীখনে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকাৰ বাবে সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ যোৱা যেন লাগে। এতিয়া পৃথিৱীখন ক'ৰ পৰা ক'ৰ ঘূৰে? পশ্চিমৰ পৰা পূবলৈ ঘূৰে। তোমালোকে জানা যে পৃথিৱী নিজা পোহৰ নাই। পৃথিৱী সূৰ্যৰ পৰাহে পোহৰ আৰু তাপ পায়। পৃথিৱীখন আকৃতি প্ৰায় ঘূৰণীয়া হোৱাৰ বাবে সূৰ্যৰ পোহৰ কোনো এটা মুহূৰ্তত ইয়াৰ আধা অংশতহে পাৰে। অৰ্থাৎ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখামুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে। পোহৰ পৰা অংশত দিন আৰু তাৰ বিপৰীত থকা পোহৰ নপৰা অংশত ৰাতি হয়। এই ক্ষেত্ৰত পৃথিৱীখনৰ পোহৰ পৰা আৰু নপৰা অৰ্থাৎ দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত বোলা হয়। কি বুলি কোৱা হয়? পোহৰ বৃত্ত বুলি কোৱা হয়। কৈছে পোহৰ পৰা অংশত দিন আৰু তাৰ বিপৰীতে থকা পোহৰ নপৰা অংশত কি হয়? ৰাতি হয়। এই ক্ষেত্ৰত পৃথিৱীখন পোহৰ পৰা আৰু নপৰা অৰ্থাৎ দিন আৰু ৰাতি হোৱা অংশ দুটাক এটা কাল্পনিক ৰেখাত ভাগ কৰিছে আৰু এই বৃত্তটোক কি বুলি কোৱা হয়? পোহৰ বৃত্ত বুলি কোৱা হয়। ইয়াত দেখাই দিছে চোৱা, এটা অংশত এন্ধাৰ, এটা অংশত পোহৰ। তো এইটো হৈছে কি? পোহৰ বৃত্ত। তাৰপিছত কি কৈছে চোৱা, দিন আৰু ৰাতিৰ ধাৰণাটো ভালকৈ বুজিবৰ বাবে এটা গোলক আৰু এটা টৰ্চ লাইট লোৱা। তোমালোকক এটা গোলক ল'ব কৈছে আৰু এটা টৰ্চ লাইট ল'ব কৈছে। আৰু তোমালোকে গোলক কোনটো এইটো বুজি পাইছানে? গোলক ওপৰত চাবা, গোলকটো মই তোমালোকক দেখাই দিছোঁ চোৱা। এই ওপৰত এইটো হৈছে গোলক। এয়া চোৱা, গোলকৰ সহায়ত মেৰুদণ্ডৰ ওপৰত পৃথিৱীৰ ঘূৰণ দেখুওৱা হৈছে। এইটো হৈছে কি? এইটো হৈছে গোলক। এতিয়া আমি চাওঁ, ইয়াৰ পৰা চাওঁ পঢ়িম। কি কৈছে চোৱা, এই ইয়াত তোমালোকক এটা ক্ৰিয়াকলাপ কৰিব দিছে নহয়, যে এতিয়া গোলকটো এন্ধাৰ কোঠাত ৰাখি গোলকটোৰ আধা অংশত পোহৰ পৰাকৈ টৰ্চ লাইটটো জ্বলাই স্থিৰ কৰি ৰাখা। আন এজনে গোলকটো লাহে লাহে পশ্চিমৰ পৰা পূবলৈ ঘূৰাই দিয়া। এইদৰে ঘূৰাই থাকোঁতে গোলকটোৰ আধা অংশত পোহৰ পৰিব আৰু আনটো অংশত আন্ধাৰ হ'ব। এইদৰে পৃথিৱীৰ উপৰিভাগত দিন আৰু ৰাতি হয়। তাৰপিছত কি কৈছে চোৱা, পৃথিৱীৰ উপৰিভাগত আহ্নিক গতিৰ প্ৰভাৱ পৰিলক্ষিত হয়। আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয় বাবে পৃথিৱীৰ উপৰিভাগত জীৱ-জন্তু, উদ্ভিদ আদিৰ জন্ম আৰু বৃদ্ধি সম্ভৱ হৈছে। আহ্নিক গতি নাথাকিলে পৃথিৱীৰ এটা ফালত সদায় দিন আৰু আনটো ফালত সদায় ৰাতি হৈ থাকিলেহেঁতেন। ফলত আন্ধাৰ হৈ থকা অংশত সূৰ্যৰ ৰশ্মিৰ অভাৱ চেঁচা হৈ থাকিলেহেঁতেন। আনহাতে পোহৰ পৰা অংশত উত্তাপ বাঢ়ি গৈ সেই অংশটো জীৱৰ বসতি অনুপযোগী হ'লহেঁতেন। মানে সেইকাৰণে পৃথিৱীটো ঘূৰি থাকে আৰু পৃথিৱীৰ সকলো ঠাইতেই সূৰ্যৰ পোহৰটো ধুনীয়াকৈ পৰে, এন্ধাৰো হয়, ৰাতিও হয়, ৰাতিপুৱাও হয়। এই পোহৰ পৰা অংশত উত্তাপ বাঢ়ি গৈ কেনেকৈ জীৱৰ বসতিৰ অনুপযোগী হ'ব পাৰে ভাবি চোৱাচোন। নেক্সট কৈছে পৰিভ্ৰমণ বা বাৰ্ষিক গতি। পৃথিৱীৰ আন এটা গতি হ'ল পৰিভ্ৰমণ বা বাৰ্ষিক গতি, যিটো তোমালোকে আগতে মই পঢ়াই দিছোঁ। যিটো কি কৈছোঁ যে পৃথিৱীৰ নিজ কক্ষপথে ঘূৰাটো হৈছে কি? পৰিভ্ৰমণ বা বাৰ্ষিক গতি। আৰু নিজ মেৰুদণ্ডত ঘূৰাটো হৈছে কি? আহ্নিক গতি। কৈছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এটা নিৰ্দিষ্ট পথেৰেহে ঘূৰে। এই পথটো কিন্তু ঘূৰণীয়া নহয়, উপবৃত্তাকাৰহে। সূৰ্যৰ চাৰিওফালে ঘূৰা এই উপবৃত্তাকাৰ পথটোক পৃথিৱীৰ কক্ষপথ বোলে। যিটো পথত ঘূৰে পৃথিৱী, সেইটো সূৰ্যৰ চাৰিওফালে, এই সেইটোক কি বুলি কোৱা হয়? কক্ষপথ। পৃথিৱীৰ উপবৃত্তাকাৰ কক্ষপথৰ ধাৰণাটো ভালদৰে বুজিবলৈ তলৰ কাৰ্যটো কৰি চোৱা। ইয়াত এটা কাৰ্য দিছে, এইটো তোমালোকে কৰি ল'বা। কৈছে পৃথিৱীয়ে নিজ কক্ষপথেৰে এটা নিৰ্দিষ্ট গতিত সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লাগে। সাধাৰণতে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে সম্পূৰ্ণ এপাক ঘূৰিবলৈ 365 দিন আৰু প্ৰায় 6 ঘণ্টা সময় লাগে যদিও গণনাৰ সুবিধাৰ বাবে 365 দিনত এবছৰ হিচাপে ধৰি লোৱা হয়। অৰ্থাৎ প্ৰতি বছৰে আমি প্ৰায় 6 ঘণ্টা সময় বাদ দিওঁ। এই বাদ দিয়া প্ৰায় 6 ঘণ্টা সময়খিনি 4 বছৰ
বছৰত লগ লাগি প্ৰায় 24 ঘণ্টা অৰ্থাৎ এদিন হয়। সেয়েহে সময়ৰ গণনা সঠিক ৰাখিবলৈ প্ৰতি 4 বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটো এদিন বঢ়াই 28 দিনৰ পৰিৱৰ্তে 29 দিন গণনা কৰা হয়। এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটোক অধিবৰ্ষ বা লিপিয়াৰ বোলা হয়। কোনটো বছৰ অধিবৰ্ষ বা লিপিয়াৰ তাক জানিবলৈ এটা সহজ উপায় জানি লোৱা। যিটো খ্ৰীষ্টীয় বছৰ 4ৰে হৰণ কৰিলে ভাগ শেষ নাথাকে তেনে বছৰকে অধিবৰ্ষ বুলি ধৰা হয়। উদাহৰণস্বৰূপে 2020 বৰ্ষটো হ'ল অধিবৰ্ষ আছিল। তাৰপিছত ইয়াত তোমালোকক জানি থোৱা অহা দিছে চোৱা, কৈছে কাষৰ আলোচনাত আমি এটা বছৰত 365 দিন আৰু প্ৰায় 6 ঘণ্টা থাকে বুলি কৈছোঁ। যদিও দৰাচলতে এটা বছৰত 365 দিন 5 ঘণ্টা 48 মিনিট 45-ৰ পৰা 47 ছেকেণ্ড থাকে। গতিকে 4 বছৰৰ মূৰত অধিবৰ্ষত আমি এটা দিন বঢ়াই দিওঁ যদিও আচলতে এই সময় 24 ঘণ্টাতকৈ অলপ 45 মিনিট 5 ছেকেণ্ড কম। ইয়াক মিলাবলৈ 400 বছৰত 3বাৰ অধিবৰ্ষ ধৰা নহয়। উদাহৰণস্বৰূপে 4ৰে মিল যোৱাকৈ হৰণ কৰি পৰা হ'লেও 1700 খ্ৰীষ্টাব্দৰ পৰা 2000 খ্ৰীষ্টাব্দৰ ভিতৰত 1700, 1800 আৰু 1900 চনকেইটা অধিবৰ্ষ বুলি ধৰা নহয়। কিন্তু 2000 চনটো কি কৈছে অধিবৰ্ষ বুলি কোৱা হৈছে। ঠিক আছে। তাৰপিছত কি কৈছে চোৱা, অনুসুৰ আৰু অপসুৰৰ দূৰত্ব। এতিয়া আমি অনুসুৰ আৰু অপসুৰনো কি সেইটো পঢ়িম। কৈছে কাষৰ চিত্ৰটোৰ ভালদৰে লক্ষ্য কৰা। আমি জানো যে পৃথিৱী যিটো পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটো গোলাকাৰ নহয়, উপবৃত্তাকাৰহে। সেয়েহে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কেতিয়াবা সবাতোকৈ কম আকৌ কেতিয়াবা সবাতোকৈ বেছি হয়। 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হয়। এই দূৰত্ব প্ৰায় 152 নিযুত কিলোমিটাৰ। এই দূৰত্বটোক অপসুৰ বুলি কোৱা হয়। আকৌ 3 জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়। এই দূৰত্বটোক অনুসৰ বুলি কোৱা হয়। এই অৱস্থানত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব 147.5 নিযুত কিলোমিটাৰ হয়। অৱশ্যে পৃথিৱী আৰু সূৰ্যৰ মাজৰ এই দূৰত্বৰ পাৰ্থক্যৰ বাবে পৃথিৱীৰ উপৰিভাগত তাপ আৰু পোহৰৰ উল্লেখযোগ্য পৰিৱৰ্তন পৰিলক্ষিত নহয়। তাৰপিছত কি কৈছে চোৱা, কৈছে ওপৰৰ চিত্ৰটোলৈ মন কৰাচোন। চিত্ৰত দেখুওৱাৰ দৰে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে উপবৃত্তাকাৰ পথেৰে পৰিভ্ৰমণ কৰোঁতে অনবৰতে ইয়াৰ কক্ষতলৰ লগত 66.5 ডিগ্ৰী কোণ কৰি আগবাঢ়ে। ফলত পৃথিৱীখন এটা নিৰ্দিষ্ট দিশত হেলনীয়া হৈ আগবাঢ়ে। পৃথিৱীখন এইদৰে হেলনীয়া হৈ ঘূৰি থকা বাবে বছৰৰ একোটা নিৰ্দিষ্ট সময়ত পৃথিৱীৰ উপৰিভাগৰ কোনো এটা গোলাৰ্ধ সূৰ্যৰ মুখামুখি হয়। অৰ্থাৎ সেই গোলাৰ্ধৰ কিছু অঞ্চলত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে। ফলত এই গোলাৰ্ধত বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে। আকৌ একে সময়ত আনটো গোলাৰ্ধত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে। ফলত সেই কালছোৱাত এই গোলাৰ্ধত বায়ুমণ্ডলৰ উত্তাপ হ্ৰাস পায়। বায়ুমণ্ডলৰ উত্তাপ হ্ৰাস বৃদ্ধিয়ে বায়ুৰ চাপ আৰু আৰ্দ্ৰতাৰো হ্ৰাস বৃদ্ধি ঘটায়। ফলত বতৰৰ পৰিৱৰ্তন হয়। এইদৰে সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা তাৰতম্যৰ ফলত পৃথিৱীৰ উপৰিভাগত কি হয় ঋতুৰ পৰিৱৰ্তন হয়। বুজি পাইছা? তাৰপিছত কি কৈছে চোৱা, তাপ, চাপ আৰু আৰ্দ্ৰতাৰ ভিত্তিত বছৰটো প্ৰধানকৈ গ্ৰীষ্ম, শৰৎ, শীত আৰু বসন্ত ঋতুত ভাগ কৰা হয়। ওপৰৰ চিত্ৰত সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা অৱস্থাত পৃথিৱীৰ 4টা অৱস্থান দেখুওৱা হৈছে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে 21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কটক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে আৰু এই অৱস্থাটোক কৰ্কট সংক্ৰান্তি বোলা হয়। সেইদিনা কৰ্কটক্ৰান্তি আৰু ইয়াৰ উত্তৰে থকা ঠাইসমূহত বছৰটোৰ ভিতৰতে দিন আটাইতকৈ দীঘল আৰু আটাইতকৈ ছুটি হয়। মানে কিমান তাৰিখে? 21 জুন তাৰিখে দিনটো দীঘল হ'ব, ৰাতি ছুটি হ'ব। উক্ত সময়ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল হয়। ঠিক আছে? কি হয়? গ্ৰীষ্মকাল হয়। আনহাতে এই সময়ছোৱাত দক্ষিণ গোলাৰ্ধত শীতকাল বিৰাজ কৰে। পৃথিৱী ইয়াৰ কক্ষপথেদি আগবাঢ়ি গৈ থাকোঁতে 23 ছেপ্টেম্বৰৰ দিনা পুনৰাই সূৰ্যৰ ৰশ্মি বিষুৱত লম্বভাৱে পৰে। কিমান তাৰিখে? 23 ছেপ্টেম্বৰ তাৰিখে। এইদিনা গোটেই ধাৰাপৃষ্ঠত দিন ৰাতি সমান হয়। মানে এইদিনা মানে কোনদিনা? 23 ছেপ্টেম্বৰৰ দিনা পৃথিৱীৰ কি হয় মানে দিন আৰু ৰাতি দুয়োটাই সমান হয়। নেক্সট কি দিছে চোৱা, ইয়াকে কি বোলে? ইয়াকে জলবিষুৱ বোলা হয়। কি বুলি কোৱা হয়? জলবিষুৱ বোলা হয়। আনহাতে পৃথিৱী আগবাঢ়ি গৈ থাকোঁতে 22 ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিৰ লম্বভাৱে পৰে। ইয়াকে কি বুলি কোৱা হয়? মকৰ সংক্ৰান্তি বোলে। এই মকৰ সংক্ৰান্তিৰ সময়ত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়। দক্ষিণ গোলাৰ্ধত দিন দীঘল, ৰাতি ছুটি আৰু উত্তৰ গোলাৰ্ধত ৰাতি দীঘল আৰু দিন ছুটি হয়। পুনৰ পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে 21 মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে।
এই সময়ত দুই গোলাৰ্ধত সূৰ্যৰশ্মি সমানে হেলনীয়া হৈ পৰে। এই দিনটোত সমগ্ৰ ধাৰাপৃষ্ঠত দিন ৰাতি সমান হয়। ইয়াকে মহাবিষুৱ বোলে। বাৰ্ষিক গতিৰ ফলত একোটা অঞ্চলত বছৰটোৰ বিভিন্ন সময়ত পৃথিৱী ঋতু বিৰাজ কৰা দেখিবলৈ পোৱা যায়। ঋতুৰ পৰিৱৰ্তনৰ বাবেই আমাৰ সাজ-পাৰ, খাদ্য আদিৰ পৰিৱৰ্তন ঘটে। ঋতুৰ পৰিৱৰ্তনৰ বাবে মানুহৰ উপৰি উদ্ভিদৰো যথেষ্ট পৰিৱৰ্তন ঘটে। ঋতু অনুযায়ী মানুহে বিভিন্ন উৎসৱ পাৰ্বণ আদি পালন কৰি আহিছে। নেক্সট আছে মনত ৰাখিবলগীয়া কথা। এইটো চোৱা কৈছে পৃথিৱীৰ গতি হৈছে দুটা, এটা হৈছে আৱৰ্তন বাৰ্ষিক গতি আৰু এটা হৈছে পৰিভ্ৰমণ বা বাৰ্ষিক গতি। তাৰপিছত ইয়াত দিছে যে পৃথিৱীৰ আৱৰ্তনৰ সময় 24 ঘণ্টা অৰ্থাৎ এদিন। আৱৰ্তনৰ ফলত কি হয়? দিন ৰাতি হয়। আগতে কৈছোঁ বাৰ্ষিক গতিৰ ফলত কি হয়? ঋতু পৰিৱৰ্তন হয়। মনত থাকিব। এই মনত ৰাখিবলগীয়া কথাসমূহ তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা। অধিবৰ্ষ বা লিপিয়াৰ কাক বোলে, অপহুৰ কাক বোলে, অনুসুৰ কাক বোলে, এইবিলাক কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ কুৱেশ্যন এনচাৰখিনি মই তোমালোকক সকলো দি দিম। এইবিলাক চাই তোমালোকে নিজৰ বহীত উঠাই ল'বা। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল? আৰু ভিডিঅ'সমূহ চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই সেইসমূহ চাই ল'বা। সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা। থেংক ইউ।